হে গাইজ আপুনি বাৰু ৰীল বনায় নেকি আৰু আপোনাৰ ৰীলবোৰত ভিউজ নাহে লগতে লাইক কমেণ্ট একোৱেই নাহে তেনেহ'লে এতিয়া আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনেকুৱা এটা ৱেবছাইট যিটো ৱেবছাইট বৰ্তমান সময়ত বহুতে ব্যৱহাৰ কৰি বৰ্তমান সময়ত নিজৰ একাউণ্টৰ ৰীলবোৰত ভিউজ লাইক কমেণ্টৰ লগতে ফলোৱাৰ্ছো বঢ়াই আছে তাৰ বাবে আপোনালোকে পোনপ্ৰথমে গুগলত গৈ চাৰ্চ কৰিব লাগিব প্ৰিজেন.চাইট PRYZEN.site প্ৰিজেন.site চাৰ্চ কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব এতিয়া আপোনালোকে তলত আহি দেখিব যে ডু নট হেভ এন একাউণ্ট যিহেতু আপোনালোকে এইটো ৱেবছাইটত প্ৰথমবাৰৰ বাবে আহিছে গতিকে আপোনালোকে ইয়াত প্ৰথমে ইয়াত এটা একাউণ্ট বনাই ল'ব লাগিব আৰু একাউণ্টটো বনাবৰ কাৰণে তলত দেখিবলৈ পাইছে ডু নট হেভ এন একাউণ্ট চাইন আপ তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অপেন হ'ব এতিয়া ওপৰত দেখিছে ইউজাৰ নেম ইমেইল পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ড এতিয়া আপোনালোকে ইউজাৰ নেমৰ ঠাইত বহুতে ভাবিব যে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ইউজাৰ নেম পাছৱৰ্ড দিব লাগে নহয় আপোনালোকে ইয়াত একাউণ্টটো ক্ৰিয়েট কৰিবৰ কাৰণে যিকোনো এটা নাম দিলেই হ'ল বা যিকোনো এটা পাছৱৰ্ড দিলেই হ'ল এতিয়া যিহেতু আমাৰ এজেঞ্চিৰ নাম হৈছে প্ৰিজেন গতিকে মই এনেই আপোনালোকক দেখাবৰ কাৰণে প্ৰিজেন বুলি নাম এটা দি দিছোঁ আৰু নামটো বহুৱাৰ পাছত আপোনালোকে লাষ্টত এনেকৈ সংখ্যা দুটামান দি দিব মই ইয়াত দিছোঁ প্ৰিজেন 7890 ঠিক আছে এতিয়া তলত দিব ইমেইল এতিয়া ইমেইলৰ জেগাত আপোনালোকে যিকোনো এটা আপোনালোকৰ মনত থকা নথকা এটা ইমেইল দি দিব ইয়াৰ লগত কোনো কথা নাই মই এটা যিকোনো এটা ৰেণ্ডম ইমেইল দি দিছোঁ আৰু তলত দেখিব পাছৱৰ্ডৰ জেগাত মই আপোনালোকক দেখুৱাবলৈ এনেই এটা পাছৱৰ্ড দি দিম 1ৰ পৰা 8লৈ যিহেতু মই আপোনালোকক দেখাবলৈ পাছৱৰ্ড দিছোঁ গতিকে মই এনেই 1ৰ পৰা 8লৈ দিছোঁ আপোনালোকে যিকোনো এটা মনত থকাকৈ ভাল পাছৱৰ্ড দিব যাতে পিছত আকৌ লগ ইন হওঁতে এই ৱেবছাইটটোত পাছৱৰ্ডটো মনত থাকে দুইটা জেগাত ছেম পাছৱৰ্ড বহাব পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ডৰ জেগাত একেটা পাছৱৰ্ডে বহাব আৰু তলত দেখা পাব যে আই হেভ ৰিড এণ্ড এগ্ৰিড উইথ টাৰ্মছ অফ ছাৰ্ভিচ আৰু কাষতে দেখিব এটা বক্সত ক্লিক কৰি দিব বক্সটোত ক্লিক কৰাৰ পাছতে তলত দেখিব চাইন আপ বুলি অপশ্যন এটা তাতে ক্লিক কৰি দিব আৰু তাতে ক্লিক কৰাৰ পাছতে দেখিব যে আপোনালোকৰ একাউণ্টটো ক্ৰিয়েট হৈ গৈছে এতিয়া তলত আহি দেখিব কেটেগৰী আৰু ছাৰ্ভিচ বুলি দুটা অপশ্যন আপোনালোকে যিহেতু ইনষ্টাগ্ৰামৰ ছাৰ্ভিচ বাই কৰিবৰ কাৰণে আহিছে গতিকে প্ৰথমে ইয়াত আপোনালোকে কেটেগৰীটোত ক্লিক কৰি দিব কেটেগৰীটো ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াত দেখিব 1K ভিউজ 2K ভিউজ 4K ভিউজ এনেকৈ পেকেজ কিছুমান আছে আপোনালোকে যদি 1K আপোনালোকৰ ইনষ্টাগ্ৰাম ৰীলটোত 1K ভিউজ ল'ব বিচাৰে তেনেহ'লে 1K পেকেজটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত তলত আহি পেলাই দেখিব আপোনালোকৰ লিংক বুলি এটা অপশ্যন লিংকৰ জেগাত আপোনালোকে ইনষ্টাগ্ৰামৰ যোনটো ৰীলত ভিউজ ল'ব বিচাৰে সেইটো লিংক দি দিব আৰু কোৱান্টিটিৰ জেগাত আপোনালোকে কিমান ভিউজ ল'ব বিচাৰে সেইটো দি দিব যিহেতু আমি এতিয়া বৰ্তমান 1K পেকেজটো চিলেক্ট কৰিছোঁ গতিকে কোৱান্টিটিৰ জেগাটো সেই 1K বহাব লাগিব কাৰণ তলত দেখিবলৈ পাইছে মিনিমাম আৰু মেক্সিমাম অৰ্ডাৰ মাত্ৰ 1K আছে এইটোত গতিকে আমি 1K ছাৰ্ভিচটো যিহেতু বাই কৰিম গতিকে 1K কোৱান্টিটিৰ জেগাত বহাই দিব অৰ্থাৎ 1000 তাৰপাছত আপোনালোকে যদি 2K ভিউজ ল'ব বিচাৰে তেনেহ'লে 2K ভিউজ পেকেজটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে সেই একেদৰে লিংকৰ জেগাত আপোনালোকে নিজৰ ৰীলৰ লিংকটো দিব আৰু কোৱান্টিটিৰ জেগাত ইয়াত আপোনালোকে 2K বহাই দিব অৰ্থাৎ 2000 এনেকৈ বহাই দিব দেখিব ইয়াত 8 টকা 2000 ভিউজত অৰ্থাৎ আপুনি ইয়াত যিমান বেছিকৈ ভিউজ কিনিব সিমানেই প্ৰাইচবোৰ তলত কম হৈ আহি থাকিব যিহেতু আপোনালোকে দেখিলে যে 2K ভিউজত 8 টকা গতিকে মই এতিয়া আপোনালোকক মই 10K ভিউজৰ পেকেজটো চিলেক্ট কৰি দেখাই দিছোঁ আপোনালোকে দেখিব যে 10K যদি ভিউজ লয় তেনেহ'লে ইয়াত আপোনালোকে 1K ভিউজত 3 টকাকৈ আহিব প্ৰথমবাৰ দেখিছিলে আপোনালোকে 1K ভিউজত 4 টকাকৈ আহিছে আৰু এতিয়া যিহেতু আপুনি একবাৰত 10K ভিউজ ল'ব গতিকে ইয়াত 1000 ভিউজত 3 টকাকৈ পৰিছে আৰু আপুনি সেইদৰে আপুনি যিমান বেছিকৈ ভিউজ ল'ব সিমান ইয়াত আপোনালোকৰ প্ৰাইচটো কম হৈ আহি থাকিব তাৰপিছত আপোনালোকে দেখিব 50K ভিউজৰ পেকেজ আপুনি 50K যদি ভিউজ লয় তেনেহ'লে 1000 ভিউজত আপোনালোকৰ পৰিব 1 টকা 50 পইচা আৰু কিন্তু ইয়াত আপোনালোকে 50K যে ভিউজটো ল'ব সেই এটা ৰীলতে আপোনালোকে ল'ব পাৰিব যদি আপোনালোকে ভাবে যে মই 50K ভিউজ কমাই 4-5টা ভিডিঅ'ত ল'ম বুলি ভাবোঁ তেনেহ'লে আপোনালোকে তেখেতলোকৰ হোৱাটছআপ ছাপোৰ্টত মেছেজ কৰিব পাৰে নহ'লে আপোনালোকে ওপৰত যোনটো আছে 2K 5K ভিউজটো সেইটো আপুনি বাই কৰিব পাৰে ইয়াত আপুনি কোৱান্টিটিৰ জেগাত আপোনালোকে 50K যিহেতু চিলেক্ট কৰিছে ইয়াত 50K আপোনালোকে বহাই দিয়ক
আপোনালোকে দেখিছে যে 50K ভিউছত মাত্ৰ 75 টকাত আপোনালোকে ইয়াত পাই যাব, অৰ্থাৎ 75 ৰুপিছত 50K ভিউজ আপোনালোকে ইয়াত পাই যাব। ইয়াত ভিউজৰ অৰ্ডাৰ লগাবৰ কাৰণে পোনপ্ৰথমে আপোনালোকে ইয়াত পে'মেণ্টটো এড কৰিব লাগিব, আৰু পে'মেণ্টটো এড কৰিবৰ কাৰণে ওপৰত দেখা দিছে এটা থ্ৰী লাইনটোত ক্লিক কৰিব, এড ফাণ্ডৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এটা বাৰ কোড অৰ্থাৎ এনেকুৱা এটা QR কোড আহি যাব। তাৰপাছত আপোনালোকে পোনপ্ৰথমে QR কোড অৰ্থাৎ বাৰ কোডটো এটা স্ক্ৰীনশ্বট ল'ব। স্ক্ৰীনশ্বট লোৱাৰ পাছতে আপোনালোকে যিকোনো এটা পে'মেণ্ট এপৰ পৰা পে'মেণ্ট কৰিব। মই যিহেতু আপোনালোকক দেখাবলৈ কাৰণে বস্তুখিনি কৰি আছোঁ, গতিকে মই একাউণ্টত গৈ পেলাই মই এটা পে'মেণ্ট কৰি লওঁ। মই যিহেতু ফোনপে' পৰা কৰিম, আপোনালোকে ফোনপে', গুগল পে', পে'টিএম য'ৰ পৰা মন পৰে আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। মই ফোনপে'ৰ পৰা পে'মেণ্টটো কৰিছোঁ। আপোনালোকে ফোনপে', গুগল পে', পে'টিএম আপোনালোকে যোনটো এপ ইউজ কৰে সেইটো এপৰ পৰা ইয়াত পে'মেণ্ট কৰিব পাৰে। পে'মেণ্টটো কৰাৰ পাছত আপোনালোকে যদি ফোনপে' পৰা পে'মেণ্ট কৰে, তলত দেখিবলৈ পাব এটা ভিউ ডিটেইলছ বুলি অপশ্যন, আৰু তাত ক্লিক কৰাৰ পাছতে আপোনালোকে তলত দেখিবলৈ পাব UTR বুলি এটা ID আছে। ওপৰত দেখিবলৈ পাব ট্ৰানজেকশ্যন ID আৰু তলত দেখিবলৈ পাব UTR ID। আপোনালোকে UTR IDটো কপি কৰিব। UTR IDটো কপি কৰাৰ পাছতে আপোনালোকে আকৌ পুনৰ ৱেবছাইটটোত যাব। ৱেবছাইটটোত যোৱাৰ পাছতে আপোনালোকে UTR ID জেগাত যোনটো ID বৰ্তমান আপুনি কপি কৰিছিলে সেইটো ID বহাই দিব, আৰু কিমান পে'মেণ্ট কৰিছিলে এমাউণ্টৰ জেগাত সেইটো বহাই দিব। মই যিহেতু আপোনালোকক দেখাবলৈ কাৰণে কৰিছোঁ, গতিকে মই জাষ্ট 1 ৰুপিজ এটা এড কৰি আপোনালোকক দেখাই দিছোঁ। ভেৰিফাই ট্ৰানজেকশ্যনত ক্লিক কৰি দিব। তাৰপাছত ভেৰিফাই ট্ৰানজেকশ্যনত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখিব আপোনালোকৰ একাউণ্টত 1 টকাটো লগালগ এড হৈ গৈছে। এতিয়া আপোনালোকে ওপৰত থ্ৰী লাইনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত নিউ অৰ্ডাৰছত যাব। নিউ অৰ্ডাৰত যোৱাৰ পাছতে আপোনালোকে ভিউজৰ অপশ্যনত যাব। মই আপোনালোকক 1K ভিউজ এটা জাষ্ট অৰ্ডাৰ লগাই দেখাই দিছোঁ। 1 ছেকেণ্ড, যিহেতু ইয়াত অৰ্ডাৰ লগাবৰ কাৰণে 4 টকা লাগে, গতিকে মই আৰু 5 ৰুপিজ এটা এড কৰি পেলাই আপোনালোকক মই আহি দেখাই আছোঁ। দেখিছে মই ইয়াত আকৌ 5 টকাতে এড কৰি দিছোঁ। এটা 6 ৰুপিজ হৈ গ'ল। মই এতিয়া আপোনালোকক দেখাবৰ কাৰণে জাষ্ট 1K ভিউজ এটা অৰ্ডাৰ লগাই দেখাই দি আছোঁ। যিহেতু আপোনালোকক মই দেখাবৰ কাৰণে ইয়াত অৰ্ডাৰটো লগাই দেখাম, গতিকে মই 1K ভিউজৰ পেকেজটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছত তলত দেখিবলৈ পাব লিংকৰ অপশ্যনত মই ৰিল লিংকটো পেষ্ট কৰি দিলোঁ। পেষ্ট কৰাৰ পাছত তলত দেখিব কোৱান্টিটি অপশ্যন, মই তাত 1K ভিউজ এটা বহাই দিলোঁ। বহাই দি পেলাই মই তলত এতিয়া ছাবমিটৰ জেগাত ক্লিক কৰি অৰ্ডাৰটো লগাই দিম। ছাবমিটৰ অপশ্যনত ক্লিক কৰাৰ পাছতে দেখিবলৈ পাইছে মোৰ অৰ্ডাৰটো ইয়াত লাগি গৈছে। কিমান টকা আৰু বৰ্তমান বাকী আছে ওপৰত দেখিছে একাউণ্ট বেলেঞ্চ, কিমান টকা খৰচ হ'ল সেইটো দেখাব। গতিকে আপোনালোকে চাগে যিমানখিনি মই বুজালোঁ আপোনালোকে বুজি পালে বুলি আশা থাকিলে। যদি কিবা প্ৰব্লেম হয় পে'মেণ্ট এড কৰা বা ছাৰ্ভিচ অৰ্ডাৰ লগত যদি এতিয়াও আপোনালোকৰ কিবা অসুবিধা পায়, তলত দেখিবলৈ পাব এটা হোৱাটছআপ আইকন। হোৱাটছআপ আইকনটোত ক্লিক কৰি আপোনালোকে আমাক ডাইৰেক্ট হোৱাটছআপত মেছেজ কৰিব পাৰে। আমি সকলোবোৰ ধুনীয়াকৈ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম। আপোনালোকক মই প্ৰথমে ক'লোঁ যে ফোনপে'ৰ পৰা কেনেকৈ পে'মেণ্ট কৰিব। এতিয়া আপোনালোকে যদি ফোনপে' ইউজ কৰে, যদি ফোনপে'ৰ পৰা পে'মেণ্ট কৰিব হয়, তেনেহ'লে আপোনালোকে ইয়াত দেখিব TXN ID আৰু UTR ID। আপোনালোকে যোনটো UTR ID আছে সেইটো কপি কৰিব। কপি কৰি পেলাই তাত ৱেবছাইটত য'ত আপোনালোকে UTR ID বুলি অপশ্যন আছে তাত গৈ পেলাই এইটো UTR ID বহাই পেলাই পে'মেণ্টটো বহাই আপোনালোকে পে'মেণ্টটো এড কৰিব পাৰিব। আপোনালোকৰ পে'মেণ্টটো এড হৈ যাব। ধন্যবাদ।